ইয়াতে চোৱা গুণোৎসৱ প্ৰথম পৰ্যায় 2024 প্ৰথম দিন শ্ৰেণী 6 মাধ্যম অসমীয়া লেংগুৱেজ 1 অৰ্থাৎ ভাষা 1 অসমীয়াৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা ইয়াতে তোমালোকৰ বাবে ৰাতুল আৰু ৰঞ্জিমা নামৰ এটা দফা দিয়া হৈছে এই দফাটো তোমালোকে ভালদৰে পঢ়ি তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবা আজি মই অকল প্ৰশ্নকেইটা আলোচনা কৰিম দফাখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা ইয়াতে ওপৰৰ দফাটোৰ প্ৰশ্নকেইটা দিয়া হৈছে ইয়াতে দিয়া হৈছে ওপৰত দিয়া পাঠটোত পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰথম প্ৰশ্নত দিয়া আছে ৰাতুলৰ ভনীয়েকৰ নাম কি আছিল ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত যেটো শুদ্ধ এই শুদ্ধ আনসাৰটো তোমালোকে বাছি উলিয়াব লাগিব ইয়াতে ৰাতুলৰ ভনীয়েকৰ নাম আছিল ৰঞ্জিমা গতিকে শুদ্ধ আনসাৰটো কি হ'ব ডি 2 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাতুল আৰু ৰঞ্জিমাই কিয় মোহনপুৰ উচ্চ মাধ্যমিক বিদ্যালয় এৰিবলগীয়া হৈছিল ইয়াতো চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি দেউতাকৰ চাকৰি বদলি হোৱাৰ বাবে ৰাতুল আৰু ৰঞ্জিমাই মোহনপুৰ উচ্চ মাধ্যমিক বিদ্যালয় এৰিবলগীয়া হৈছিল 3 নম্বৰ প্ৰশ্নটো লৈছো ৰাতুল আৰু ৰঞ্জিমাৰ মনটো কিয় আনন্দৰে ভৰি পৰিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ নতুন বন্ধুসকলে আদৰ খাদৰ কৰি আদৰণি জনোৱাৰ বাবে তেওঁলোকৰ মনটো আনন্দৰে ভৰি পৰিল 4 নম্বৰ প্ৰশ্নটো লৈছো সিহঁতৰ মনটো বেয়া লাগিল এই বাক্যটোত থকা বিশেষণ পদ কোনটো আমি জানো বিশেষ্য পদৰ দুখ গুণ বুজোৱা পদটোকে কোৱা হয় বিশেষণ পদ গতিকে ইয়াতে শুদ্ধ অপচনটো হ'ব অপচন সি বেয়া দ্বিতীয়টো প্ৰেগাপ লৈছো বিদ্যালয়ৰ প্ৰাতঃসভা বিদ্যালয়ৰ প্ৰাতঃসভা নামৰ এটা প্ৰেগাপ ইয়াতে তোমালোকক দিয়া হৈছে প্ৰেগাপটো তোমালোকে ভালদৰে পঢ়ি ল'বা মই অকল প্ৰশ্নখিনি আলোচনা কৰিম ইয়াতে প্ৰশ্নকেইটা চোৱা ওপৰত দিয়া পাঠটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া 5 নম্বৰ প্ৰশ্নটো দিয়া আছে অভিজিত কোন শ্ৰেণীৰ ছাত্ৰ অভিজিত অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল গতিকে অপচন সি টো শুদ্ধ 6 নম্বৰ প্ৰশ্নটো লৈছো বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য কোনে কৈছিল বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য অভিজিতে কৈছিল গতিকে অপচন বি টো শুদ্ধ 7 নম্বৰ প্ৰশ্নটো লৈছো লঘু ব্যায়ামৰ দ্বাৰা কিয় প্ৰাতঃসভাখন আৰম্ভ কৰা হয় যিহেতুকে ব্যায়ামে শৰীৰ আৰু মন ভালে ৰাখে বাবে লঘু ব্যায়ামৰ দ্বাৰা প্ৰাতঃসভাখন আৰম্ভ কৰা হয় গতিকে অপচন সি টো শুদ্ধ 8 নম্বৰ প্ৰশ্নটো লৈছো তলৰ কোনটো শব্দই সামৰণি শব্দটোৰ বিপৰীত অৰ্থ বুজাইছে সামৰণি শব্দটোৰ বিপৰীত অৰ্থ হৈছে আৰম্ভণি গতিকে শুদ্ধ আনসাৰটো হৈছে অপচন এ 9 নম্বৰ প্ৰশ্নটো লৈছো
সিহঁত মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ে। এই বাক্যটোৰ কোনটো শব্দত দীৰ্ঘয়ী প্ৰত্যয় যুক্ত হৈ আছে? ইয়াতে ইংৰাজী শব্দটো দীৰ্ঘয়ী প্ৰত্যয় যুক্ত হৈ আছে, গতিকে অপশ্যন বি টো শুদ্ধ। এতিয়া তৃতীয়টো প্ৰেগাপ লৈছোঁ, তীৰ্থনগৰী হাজো। এই প্ৰেগাপটো তোমালোকে ভালদৰে পঢ়ি ল'বা, মই অকল প্ৰশ্নখিনি আলোচনা কৰিম। ওপৰত দিয়া পাঠটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন 10, হাজো কোনখন জিলাত অৱস্থিত? হাজো কামৰূপ জিলাত অৱস্থিত, গতিকে অপশ্যন এ টো শুদ্ধ। প্ৰশ্ন 11, পোৱামক্কাৰ ভেটিত ক'ৰ পৰা এপোৱা মাটি আনি দিছিল? মক্কাৰ পৰা, গতিকে অপশ্যন ডি টো শুদ্ধ। 12 নম্বৰ প্ৰশ্ন লৈছোঁ, গৰুৰাচল পাহাৰত থকা মছজিদটো কিয় পোৱামক্কা বুলি কোৱা হয়? যিহেতুকে মক্কাৰ পৰা এপোৱা মাটি আনি মছজিদটোৰ ভেটিত দিয়াৰ বাবে পোৱামক্কা বুলি কোৱা হয়, গতিকে অপশ্যন চি টো শুদ্ধ। 13 নম্বৰ প্ৰশ্ন লৈছোঁ, তলৰ কোনটো শব্দই ভূমি শব্দটোৰ একে অৰ্থ বুজাইছে? ভূমি শব্দটোৰ সমাৰ্থক শব্দ হৈছে মাটি, গতিকে অপশ্যন চি টো শুদ্ধ। 14 নম্বৰ প্ৰশ্ন লৈছোঁ, তলৰ কোনটো বাক্যত আ উপসৰ্গযুক্ত শব্দ ব্যৱহাৰ কৰা হৈছে? বি নম্বৰ অপশ্যনটো চোৱা, দেশী বিদেশী পৰ্যটকৰ ইয়ালৈ আগমন হয়। আগমন শব্দটোত আ উপসৰ্গযুক্ত শব্দ ব্যৱহাৰ কৰা হৈছে, গতিকে অপশ্যন বি টো শুদ্ধ। শেষৰ পেছেজটো লৈছোঁ, গল্প সমালোচনা মাখনৰ ভাটৌ। এই পেছেজটো তোমালোকে নিজে পঢ়ি ল'বা, অকল মই প্ৰশ্নখিনি আলোচনা কৰিম। ইয়াতে 15 নম্বৰ প্ৰশ্নটো চোৱা, নৱকান্ত বৰুৱাৰ শিশু উপযোগী কোনখন গল্প সংকলনৰ পৰা মাখনৰ ভাটৌ গল্পটো লোৱা হৈছে? মাখনৰ কুকুৰা পোৱালি গল্প সংকলনৰ পৰা মাখনৰ ভাটৌ গল্পটো লোৱা হৈছে, গতিকে অপশ্যন বি টো শুদ্ধ। 16 নম্বৰ প্ৰশ্নটো লৈছোঁ, মাখনক ভাটৌ পোৱালিটো কোনে আনি দিছিল? বৰদেউতাকে। বৰদেউতাকে মাখনক ভাটৌ পোৱালিটো আনি দিছিল, গতিকে অপশ্যন এ টো শুদ্ধ। প্ৰশ্ন 17, মাখনৰ ভাটৌ পোৱালিটোৰ নাম কি? মাখনৰ ভাটৌ পোৱালিটোৰ নাম হৈছে ভকত। প্ৰশ্ন 18, ভাটৌটোৱে কিয় মাখনে শিকোৱা কথাবোৰ শিকিব পৰা নাছিল? ভাটৌটোৱে কাউৰীৰ দৰে কা কা মাত মাতিছিল বাবে ভাটৌটোৱে মাখনে শিকোৱা কথাবোৰ শিকিব পৰা নাছিল, গতিকে অপশ্যন ডি টো শুদ্ধ। প্ৰশ্ন 19, তলৰ কোনটো শব্দ দৰৱ শব্দৰ সমাৰ্থক? দৰৱ শব্দৰ সমাৰ্থক শব্দ হৈছে ঔষধ, গতিকে অপশ্যন বি টো শুদ্ধ। শেষৰ প্ৰশ্নটো লৈছোঁ, প্ৰশ্ন 20, তলৰ কোনটো বাক্যত প্ৰথমা বিভক্তিযুক্ত শব্দ ব্যৱহাৰ কৰা হৈছে? মাখনে ভকতক বৰ ভাল পায়। ইয়াতে ভকতক কি কৰে? প্ৰথমা বিভক্তিযুক্ত শব্দ ব্যৱহাৰ কৰা হৈছে, গতিকে অপশ্যন ডি টো শুদ্ধ।